কচুৱাৰ শিমলুগুৰিত এখন মোবাইল টাৱাৰত চুৰিকাণ্ড। ৰাইজৰ ভয়ত টাৱাৰৰ ওপৰত থকা চুৰটোক তলত নমাই কচু আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাৰ কচুৱাৰ থানাৰ অন্তৰ্গত শিমলুগুৰিৰ এখন মোবাইল টাৱাৰত শনিবাৰে নিশা 2:32 9 লাখ টকীয়া সামগ্ৰীৰ চুৰিকাণ্ড ঘটনা সংঘটিত কৰাৰ প্ৰয়াস কৰাৰ সময়ত চুৰটোৱে সামগ্ৰীকো খুলি দিয়াৰ লগে লগে এয়াৰটেল কাৰ্যালয়ত সংযোগ বিচ্ছিন্ন হয়। লগে লগে তেওঁলোকৰ বিষয়া কেয়াৰ ট্ৰেকাৰ উক্ত স্থানত আহিবলৈ সক্ষম হয় আৰু ৰাইজৰ সহযোগত চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰিবৰ বাবে ওপৰত উঠা চুৰটোক টাৱাৰৰ ওপৰতে 5 ঘণ্টাৰ অধিক টাৱাৰৰ ওপৰত থকা চুৰটোক স্থানীয় ৰাইজৰ সহযোগত পহৰা দি ৰাতিপুৱা কচু আৰক্ষীক গতাই দিয়ে। কচুৱাৰ পৰা ইকবাল হুছেইনৰ ৰিপৰ্ট, নিউজ 24 NE। বস্তু বাহিনী খুলিছে তেতিয়া নিশ্চয় কোম্পানীয়ে ইনফৰমেশ্যন দিছে আমাৰ কেয়াৰটেকাৰক আৰু কেয়াৰটেকাৰ আহি পেলাই ৰাইজক মাতিছে, BDB ছেক্ৰেটাৰী মাতিছে। চুৰ দুটা অলৰেডি টাৱাৰৰ ওপৰতে আছিলে। আমি 2টাৰ পৰা ৰাতিপুৱা 5টালৈকে 5:30লৈকে আমি পহৰা দি চুৰখিনিক ৰাখিলোঁ। আমাৰ ইচ্ছা আছিলে চুৰখিনি কোন, চুৰখিনিৰ ছবি আমি কমচে কম দেখিব লাগিছিল। কমচে কম আমাৰ গাঁৱত আৰু বহুত চুৰ হৈছে, ড্ৰাগছ খুৱাই মানুহক নিচা খুৱাই ঘৰৰ পৰা টকা লুণ্ঠন কৰিছে। তাৰপিছত আমাৰ লগতে থকা জিঅ' টাৱাৰৰ বস্তু নিছে। গতিকে আমি ৰাইজৰ এটা ইচ্ছা আছিল যে চুৰখিনি কমচে কম চিনিম। কিন্তু আমাৰ স্থানীয় কচুৱা থানাৰ পুলিচ বিষয়াসকলে চুৰখিনিক ধুনীয়াকৈ নমাই গাড়ীত ভৰাই লৈ গুচি গ'ল। আমাক এটা ফটো ল'বলৈ সুবিধা নিদিলে। এইটোৱে আমি দুখিত। আৰু এটা সন্দেহ আমাৰ হৈছে, যিহেতু ৰাইজে 2টাৰ পৰা ৰাতিপুৱালৈকে পহৰা দি চুৰখিনিক বৰষুণত তিতি তিতি চুৰখিনিক পহৰা দি ৰাখিলে, কিন্তু কেয়াৰটেকাৰজনে পুলিচক মাতি ধুনীয়াকৈ দি দিয়াত আমাৰ ৰাইজৰ এটা সন্দেহ হৈছে যে এয়াৰটেলৰ কেয়াৰটেকাৰজনো হয়তো এই চুৰখিনিৰ লগত জড়িত, যাৰ কাৰণে তেওঁৰ বেগ আৰু তেওঁৰ বাইক আমি ৰাইজে জব্দ কৰি ৰখাৰ নিচিনা ৰাখিছোঁ। পুলিচ আহিলে আমি তদন্তত দিম। আমাৰ সন্দেহ হৈছে এই কেয়াৰটেকাৰজনো এই চুৰিৰ কাণ্ডত জড়িত হ'ব পাৰে। হ'ব। দেখা যাচ্ছে ৰাতি 3টাৰ পৰাই আপোনালোকে ইয়াত পহৰা দি আছে বুলি কৈছে, আৰু আপুনি ৰাতি 3টা বজাত সাংবাদিকসকলক ফোন মাৰিছে। কওকচোন কি ক'ব, কি হস্তান্তৰত কি হৈছে? ৰাতি 2:47 ফোন কৰিছে মোৰ লগৰ বন্ধু এজনে, বাবুল বুলি কয়। তেখেতে ফোন মাৰি পেলাই কৈছে, দাদা আপুনি অলপ উঠি আহক। মই কৈছোঁ ইমান ৰাতি কিয় উঠি যাম? কৈছে ইয়াত টাৱাৰত চুৰ উঠিছে বুলি এটা সন্দেহ হৈছে, আপুনি অলপ আহিলে অলপ আমাৰ ভাল হ'ব। পিছত আমি আহিছোঁ, উঠি লগে লগে আহি পেলাই চাইছোঁ, টৰ্চ মাৰি পেলাই ঘৰত মানুহ দেখা গৈছে। দেখা যোৱাৰ পিছত আমি বহি আছোঁ। বহি থকাৰ পিছত কি কৰিম, এইটোতো উঠাৰ কোনো ৰাস্তা নাই। আমি তলত বহি আছোঁ, পহৰা দি আছোঁ। পিছত সিহঁতৰ এজন মানুহে, কোম্পানীৰ মানুহে নেকি, মোৰ পৰা নম্বৰ লৈছে। OC ছাৰৰ নম্বৰ লৈ পেলাই OC ছাৰক কল কৰিছে। কল কৰি পেলাই কৈছে, ছাৰ আমি এনেকুৱা এটা সন্দেহ হৈছিল, সন্দেহৰ ওপৰত মানুহ আছে বুলি আমাৰ সন্দেহ আছে, আপুনি পাতি পঠিয়াওক, আমি চাওঁ মানুহকেইটা নমাব পাৰোঁ নেকি। পিছত ছাৰে লগে লগে পাতি পঠিয়াইছে। 4টা কিমান বজাত আহি মানুহ পালে। পোৱাৰ পিছত মানুহকেইটা নমাই পুলিচলৈ গ'ল। তেওঁলোকে মানুহখিনি কিয় পুলিচক চমজাই দিল? আপোনালোকে যিহেতুকে ৰাইজে পহৰা দি ৰাখিছিলে, তেতিয়া আপোনালোকৰ পৰা পৰামৰ্শ ল'ব লাগিছিল, কিয় নল'লে? এইটো পৰামৰ্শ সিহঁতে লোৱা নাই। সিহঁতে এতিয়াতো আমাৰ সন্দেহ হৈছে যে নিশ্চয় সিহঁতক কি জড়িত আছে নেকি মানুহকেইটাৰ লগত, চুৰকেইটাৰ লগত, কোম্পানী মানুহকেইটা। হ'ব। ঠিক আছে। ৰাতি 2:32 ফোন আহিছিলে আমাৰ ইঞ্জিনিয়াৰৰ পৰা। তো তেখেতে যেতিয়া গম পাইছে যে টাৱাৰত কিবা এটা বস্তু ডিছকানেক্ট হৈছে, তেখেতলৈ লগে লগে মেছেজটো গৈছে। মেছেজটো যোৱাৰ পিছত এই মেছেজটো আমাৰ অফিচত এনেকুৱা এটা ছিষ্টেম আছে য'ত চাৰ্কুলেট হৈ যায়। তো চাৰ্কুলেট হৈ যোৱাৰ লগে লগে আমাৰ অফিচত মানুহ থাকে না, যিবিলাক ৰাতি কেইটা বজাত গম পালে? 2:32 গম পাইছোঁ। তেখেতে মোক ফোন কৰিলে। প্ৰথম ফোনটো মই ৰিচিভ কৰিব পৰা নাছিলোঁ, টোপনি গৈছিলোঁ। নেক্সট ফোনটো মই ৰিচিভ কৰিলোঁ। যেতিয়া তেওঁলৈ মেছেজ আহিলে, মেছেজ অহাৰ পিছত আমাৰ অফিচত এইটো মেছেজটো অহা যোৱাৰ লগে লগে মানে গম পাই যায় চবে যে কিবা এটা ডিছকানেক্ট হৈছে। তো লগে লগে লোকেলত কোন আছোঁ, মই আছোঁ, গতিকে ফোনটো ফাৰ্ষ্ট টাইম মোলৈকে আহিব। তো ফোনটো মোলৈ আহিলে। মোলৈ অহাৰ পিছতে আপোনাৰ কি হ'ল, তেখেতে ক'লে যে তাত কিবা নহয় কিবা এটা হৈছে, তুমি যোৱা। মই ওচৰৰ দাদা এজনক লৈ পেলাই গুচি আহিলোঁ। আহি ইয়াত চেক কৰিলোঁ যে প্ৰথমে ধৰিব পৰা নাছিলোঁ একো। তাৰপিছতে নাই বুলি গুচি যাব লৈছোঁ। তাৰপিছত ভিতৰত মই চেক কৰিলোঁ যে যিটো বস্তু মানে ছিগনেল থাকে, সেই ছিগনেলটো ডিছকানেক্ট হৈ আছে। তাৰমানে অলৰেডি বস্তুটো নিচে যদি নাই নিয়া, বস্তুটো ডিছকানেক্ট অলৰেডি হৈছে। তো যেতিয়া মানে কনফাৰ্ম হ'ল যে বস্তুটো ডিছকানেক্ট হৈছে, তেতিয়া কি কৰিছোঁ যে ভালকৈ পোহৰ মাৰি চাইছোঁ, টৰ্চ নাছিলে আৰু টৰ্চ মানুহ দুজনমান আহিলে। ওচৰৰ মানুহ এজনক মাত দিলোঁ। এনেকৈ মানুহখিনি গোটাই পেলাই চালোঁ যে বহুত সময়লৈকে দেখা পোৱা নাছিলোঁ। বাবুল বুলি কোৱা ল'ৰাজনে ওপৰত উঠি গৈ পেলাই সি চালেগৈ, দেখিলে যে কোনোবা এজন শুই থকা নিচিনা দেখিছে। তেতিয়া আমি কনফাৰ্মেশ্যন হৈছোঁ
তেতিয়া মানে যেতিয়া অফিচতে মই যে ক'লোঁ চাৰ্কুলেট হৈ যায় বুলি, তেতিয়া আমাৰ অফিচত কোন থানাৰ আণ্ডাৰত কি পৰে কোনটো ছাইড পৰে তেতিয়া লগে লগে এইবিলাক ফোনত হেৰি হৈ যায়। মোৰ তাত অচি নম্বৰ কাৰো নম্বৰ নাই। মোৰ তাৰপিছত যেতিয়া অফিচত ফোন কৰিলে তাৰপিছত এই তেখেতৰ পৰা মই ফোন নম্বৰ লৈছিলোঁ, ফোন কৰোঁতে কৈছে যে আমি গম পাইছোঁ কথাটো এনেকৈ কৈছে। আপুনি ফোন কৰাৰ আগতে মই গম পাইছোঁ যে হেৰি কি কয় আমি ইলেকশ্যন ডিউটি কৰি আহি জাষ্ট পাইছোঁ, আপোনালোকে অলপ ৱেইট কৰক, আমি গৈ আছোঁ। আৰু তেখেত যদি নামি অহালৈকে ৱেইট কৰক, যদি নামি নাহে তেতিয়াহ'লে আমি SDRF বাহিনী আনি পেলাই নমাব লাগিব, সিমানখিনিয়ে কথা। তাৰপিছত ৰাতিপুৱা পুলিচ আহিলে, পুলিচ অহাৰ পিছত সন্মুখত আপোনালোক চবেই দেখিছে। আৰু মই তথাপিও কৈছোঁ যে তেখেতে মোৰ আণ্ডাৰত 4টা টাৱাৰ চুৰ কৰিছে এতিয়া বৰ্তমানলৈকে, আপোনালোকে যেনেকৈ নহওক কথাটো ইয়াতে উলিয়াওক, পুলিচ স্থান উলিয়াব, ইয়াতে উলিয়াওক। ঠিক আছে হ'ব বুলি ক'লে, হ'ব বুলি কোৱাৰ পিছত ইয়াত মানুহ যেতিয়া আগুচি গৈছিলে ধৰিবৰ কাৰণে, কোনেও ধৰিব নিদিলে, আঁতৰ বুলি কৈ পেলাই লৈ গুচি গৈ মানুহখিনি পাব্লিকে যদি তাত অলপ ঘেৰাও কৰি ধৰিলেহেঁতেন গাড়ীখনক, সেইটোৱে কথা, মোৰ সিমানখিনি ক'ব লগা আছে। আৰু ইয়াত মানুহে মোক কৈ আছে যে পুলিচে লৈ গুচি গ'ল গতিকে মই কিবা জড়িত আছোঁ, সেইটো একদম সম্পূৰ্ণ মিছা কথা। আৰু মই যদি এনেকুৱা থাকিলোহেঁতেন মই কেলৈ আহিলোহেঁতেন ইয়াত ছাইডত কিমান হা চুৰি কৰা অৱস্থাত মানুহটো নামি আহিলে, আমাৰ যিটো ৰিগাৰ থাকে, ইঞ্জিনিয়াৰৰ লগত এজন ৰিগাৰ থাকে, ৰিগাৰজনে এই বৰ্তমান নমাই আনিলে, এইখিনি ৰেঞ্জ পাতি পোৱা গৈছে। যিখিনি মানে ইয়াত এণ্টি-থেফ বল্ট বুলি কয়, এইটো আপোনালোকে দেখাই দিয়ক। এণ্টি-থেফ বল্ট এটা থাকে যিটো চোৰে খুলিব নোৱাৰে, কিন্তু তাকো খুলিবলৈ সিহঁতে সক্ষম হৈছে। এইখিনি ৰেঞ্জ পোৱা গ'ল, এতিয়া জাষ্ট নমাই আনিলোঁ আপোনালোকৰ সন্মুখত, ৰিগাৰজনে নমাই আনিছে, বাছ মানে।